নলবাৰীৰ বগুৰিহাটীত ডাক্তৰ বলেন চৌধুৰীৰ গ্ৰন্থ এজাক জোনাকী পৰুৱাৰ শুভ উন্মোচন। আজি নলবাৰী জিলাৰ দক্ষিণ পশ্চিম অঞ্চলৰ বগুৰিহাটীস্থ বাসুদেৱ পঞ্চধাম আশ্ৰমত সুলেখক ডাক্তৰ বলেন চৌধুৰীৰ নৱতম গ্ৰন্থ এজাক জোনাকী পৰুৱাৰ শুভ উন্মোচনী অনুষ্ঠান অনেক শুভানুধ্যায়ীৰ উপস্থিতিত অতি জাকজমকতাৰে সম্পন্ন হৈ যায়। সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী জোনাকৰ সহযোগত আৰু বাসুদেৱ পঞ্চধাম আশ্ৰমৰ উদ্যোগত অনুষ্ঠিত সভাখনত ডাক্তৰ বলেন চৌধুৰীৰ পিতৃ প্ৰয়াত প্ৰতাপ চৌধুৰী আৰু মাতৃ প্ৰয়াত বিচিত্ৰী চৌধুৰীৰ প্ৰতিকৃতিত পৰিয়ালৰ লোকে পোনপ্ৰথমতে চাকি এগছিকৈ জ্বলাই লগতে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ মন্দিৰত বন্তি জ্বলাই কুল পুৰোহিত নৱকুমাৰ শৰ্মাই দ্বিজেন তালুকদাৰে এটি প্ৰাৰ্থনাৰে পাতনি মেলা আৰু বিশ্বকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত এটি সমবেত কণ্ঠৰ গান পৰিৱেশনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত নলবাৰী জিলা সাহিত্য সভাৰ উপসভাপতি ডাক্তৰ সমৰ তালুকদাৰে গ্ৰন্থখন উন্মোচন কৰে আৰু সাৰুৱা ভাষণত মত পোষণ কৰে যে সকলোৰে মন মগজুত অলেখ চিন্তাই খেলা কৰি থাকে, চিন্তা চেতনাৰ দিশবিলাকো বেলেগ বেলেগ, যিয়েই পাঠক সমাজে আঁকোৱালি ল'ব পৰাকৈ মনৰ ভাৱ ব্যক্ত কৰি লিখিব পাৰে তেওঁই সাহিত্যিক বুলি উল্লেখ কৰে। কৃষ্টি কাশ্যপ আৰু নুপুৰ কাশ্যপে একোটাকৈ গান পৰিৱেশন কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চম্পক কুমাৰ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে এজাক জোনাকী পৰুৱাৰ শুভ উন্মোচনে এটা নতুন চেতনা, সাহস আৰু প্ৰেৰণাৰ জন্ম দিলে। অপূৰ্ব বৈশ্যই কবিতা পাঠ কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে সকলোবোৰ সৃষ্টিৰ আঁৰত বাস্তৱতা যে লুকাই থাকে, অভিজ্ঞতাৰ ভিত্তিত লিখা লেখাই যে পাঠকৰ মনত চিন্তাৰ খোৰাক যোগাব পাৰে সেই দিশত চমু বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটোত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই ভাষণত কিছু ব্যতিক্ৰমধৰ্মী কথাৰে ৰসাল ভাষণ প্ৰদান কৰি কাকো খাতিৰ নকৰাকৈ জীৱন পথত সত্যক ভেজা দি মনৰ সন্তুষ্টিক নিজৰ কৰি আগবাঢ়িবলৈ কয়। উল্লেখ থাকে যে ডাক্তৰ বলেন চৌধুৰীয়ে নিজ বংশৰ এখন সুদীৰ্ঘ বংশবৃক্ষৰো সৃষ্টি কৰে আৰু সেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে জালুকবাৰীস্থ সৰ্গম সংগীত বিদ্যালয়ৰ সমন্বয়ক বিশিষ্ট সাহিত্য সংগঠক নীৰেণ চন্দ্ৰ বৈশ্যই। বিশিষ্ট সমাজকৰ্মী অভিনেতা ধীৰেণ কুমাৰ বৰ্মন আৰু বিশিষ্ট নাট্যকাৰ সতীশ দাসে সমজুৱাৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰে। আঁত ধৰে মাহেকীয়া সাহিত্য সংস্কৃতিমূলক আলোচনী জোনাকৰ মুখ্য সম্পাদক, প্ৰকাশক, কবি, লেখক পুলকেশ ৰায়বৰুৱাই। অসম সংগীতেৰে অন্তপৰা অনুষ্ঠানটোত সহপাঠী অপূৰ্ব বৈশ্য আৰু ভাস্কৰ ডেকাই একোখন ফুলাম গামোচা আৰু এখন অভিনন্দন পত্ৰৰে ডাক্তৰ বলেন চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। অনেক সাহিত্য অনুৰাগীয়ে শোভাবৰ্ধন কৰা অনুষ্ঠানটোত শতাধিক লোক উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলে। আজি 28 ডিচেম্বৰ 2025 বৰ্ষৰ আজি বগুৰিহাটী গাঁৱৰ বাসুদেৱ পঞ্চধাম আশ্ৰমত মোৰ এখন নতুন গ্ৰন্থ উন্মোচন হয়। সেই গ্ৰন্থখনৰ নাম এজাক জোনাকী পৰুৱা। এই গ্ৰন্থখন উন্মোচন কৰে আমাৰ অসম সাহিত্য সভাৰ নলবাৰী জিলা সাহিত্য সভাৰ তেখেত মানে আমাৰ উপসভাপতি আৰু গ্ৰন্থখনৰ অতিথি হিচাপে থাকে চম্পক কুমাৰ গোস্বামীদেৱ, তেখেত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ মানে অধ্যাপক। আৰু আমাৰ বিশিষ্ট ব্যক্তি হিচাপে দুজনক মই মাতি আনিছিলোঁ। তেখেত হৈছে ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ, তেখেত মুৰব্বী অধ্যাপক অৰ্থনীতি বিভাগ বৰভাগ মহাবিদ্যালয়ৰ, আৰু শ্ৰী ৰূপক বৈশ্য, তেখেত অধ্যক্ষ ভাৰত ডেকা একাডেমীৰ কুমাৰীকাটা। তেখেতে মানে আমাৰ প্ৰতিবেদন লাইভৰ মুখ্য সম্পাদক হিচাপেও কাম কৰি আছে। তেখেতসকলৰ উৎসাহ উদ্দীপনা মানে মই আপ্লুত হৈছোঁ যে তেখেতসকলে মোক আকৌ উৎসাহ দিছে মই যাতে আকৌ এনেকুৱা গ্ৰন্থ ৰচনা কৰিব পাৰোঁ। গতিকে এই গ্ৰন্থখন যাতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই মানে এইখন গ্ৰন্থ আপোনালোকে পঢ়ি মোক এটা ফিডবেক দিলে মই আকৌ লেখাৰ উৎসাহ পাব পাৰোঁ। মই আশা ৰাখিছোঁ আপোনালোকে গ্ৰন্থখন পঢ়িব। নমস্কাৰ, মই পুলকেশ ৰায়বৰুৱা, মাহেকীয়া সাহিত্য সংস্কৃতিমূলক আলোচনী জোনাকৰ মুখ্য সম্পাদক। আজি আমাৰ কাৰণে এক মাইলৰ খুঁটি ধৰণৰ কাম এটা হৈ গ'ল।
আমাৰ জোনাক আলোচনীৰ নিয়মীয়া লেখক ডাক্তৰ বলেন চৌধুৰী। তেখেত পেছাগতভাৱে এগৰাকী পশু চিকিৎসক হ'লেও গাঁৱে ভূঞে তেখেতে গৈ যি বাস্তৱৰ পৰা সমল লৈ আহে, সেই সমলবিলাকক ঠিক কৰি লৈ তেখেতে লেখা লিখি আহিছে। জোনাকত সুদীৰ্ঘ 2023 বৰ্ষৰ পৰা আৰম্ভ কৰিছে আৰু এই লেখা মেলা তেখেতে ফেচবুকতো কৰি আছে। এই গোটেইখিনি থোপাই লৈ পিনে আজি 28 ডিচেম্বৰ দেওবাৰে এই বৃহৎ এই অনুষ্ঠানটো, যিটো বৌদ্ধিক এক অনুষ্ঠান, যিটো অনুষ্ঠানক কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ইয়াতে গোট খাইছে আৰু তেখেতসকলৰ মূল্যৱান ভাষণ প্ৰদান কৰিছে। শুভানুধ্যায়ীৰ আগত বহুত শ্ৰোতা দৰ্শক ৰাইজে এজাক জোনাকী পৰুৱা পুথিখন আদৰি ল'ব বুলি আমি বিশ্বাসী আৰু পঢ়ুৱৈৰ সমাদৰ পালে তেখেতে নিশ্চয় আগলৈ আৰু আগবাঢ়ি যাব। আৰু ডাক্তৰ বলেন চৌধুৰীদেৱৰ যি কলমৰ এই জয়যাত্ৰা, জোনাক আলোচনীৰ বৃহত্তৰ পৰিয়ালবৰ্গৰ হৈ আমি তেখেতৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুকত আকৌ সৃষ্টিৰ অমিয়া সুৰ ৰচি অসমীয়া সাহিত্যৰ ভঁৰাললৈ তেখেতৰ বাট কাটি যাওক, আমি তাকে আশা কৰিছোঁ। ডাক্তৰ বলেন চৌধুৰী, চৰৈবতী। ধন্যবাদ।